নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এডিআৰই যি এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট মেথছ দি আছিলোঁ। আজি অন্য এটা মেথছ লৈ আহিছোঁ ত্ৰিকোণমিতি। এনেকুৱা টাইপৰ 2000 যি যোৱা বছৰ এডিআৰই 2.0 হৈ গৈছিলে, তাত আহিছিলে গ্ৰেজুৱেশ্যন লেভেলৰ যিটো মেথছ। আজি মই এটা কুৱেশ্যন লৈছোঁ। এই কুৱেশ্যনটো হৈছে, যদি সাইন থিটা ইকুৱেল টু কছ থিটা, তেন্তে 1 + tan থিটাৰ মান কি হ'ব? এইটো কেনেকৈ কৰিম? আমাক কি দিয়া আছে? গিভেন আমাক দিয়া আছে সাইন থিটা ইকুৱেল টু কছ থিটা। গতিকে আমাক লাগে কি? 1 + tan থিটাটো আমাক লাগে। এতিয়া চোৱা, 1 + tan থিটা, tan থিটা ফৰ্মুলাটো আমি নিজে পাই আহিছোঁ যে সাইন থিটা বাই কছ থিটা। 1 ছেকেণ্ডত কৰিব পাৰিম। এইটো চোৱা, 1 + যেহেতু আমাৰ সাইন থিটা ইকুৱেল টু কছ থিটা বুলি কৈছে নে নাই? তো সাইনৰ জেগাত আমি কছ থিটা বহাই দিব পাৰোঁ। ইয়াতো কছ থিটা বহাই দিম। গতিকে কি হ'ল? 1 + এইটো কাটা কাটি গ'লে 1 থাকিব 1। চ' 1 + 1 কৰিলে কি হ'ব? এনচাৰ 2। গতিকে এনচাৰ 2 ইজ দ্য ৰাইট এনচাৰ। গতিকে এনেকুৱা শ্বৰ্ট টিপছৰ মেথছ মই আৰু আনি আছোঁ।